পুৱাৰে পৰা ধুবুৰীৰ বিভিন্ন অঞ্চলত কংগ্ৰেছ কৰ্মীসকলৰ লগত মত বিনিময় কৰে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। ধুবুৰীৰ পৰা পোনে পোনে ফকীৰগঞ্জ অঞ্চললৈ যাত্ৰা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ লগতে বিধায়ক ৱাজিদ আলী চৌধুৰী। বহিৰাজ্যত মুখ্যমন্ত্ৰীয়ে অসাংবিধানিক মন্তব্য কৰাৰ বাবে নিৰ্বাচনী আয়োগক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনৰ। চৰকাৰক তীব্ৰ সমালোচনা কৰি ৰকিবুল হুছেইনে কয় যে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, মানুহৰ উপাৰ্জন কমি গৈছে, বিদ্যুতৰ বিলে ৰাইজক জ্বলাকলা খুৱাইছে, মূল্যবৃদ্ধি ৰোধ কৰাৰ বিপৰীতে ৰাইজক মদ খাবলৈ উৎসাহ যোগাইছে। লগতে এয়াও কয় যে ৩ মাহ ভোট চলি থকাৰ সময়তে ৩,০০০ কোটি টকা এই চৰকাৰখনে ধাৰ লৈছে। এই ঋণৰ বোজা ৰাইজৰ ওপৰত জাপি দিছে। সংবাদ মাধ্যমৰ যোগেদি কংগ্ৰেছ নেতাগৰাকীয়ে চৰকাৰক মূল্যবৃদ্ধি ৰোধ, বিদ্যুতৰ বিল কমুৱাই ৰাইজৰ ওপৰত যি অত্যাচাৰ চলি আছে সেই অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায় কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। যিটো আপোনালোকে আৰম্ভ কৰিছে স্কুল খোলাৰ আৰম্ভ কৰক আৰু মানুহৰ যিটো অত্যাচাৰ কৰিছে বিভিন্ন বয় বস্তুৰ দাম বৃদ্ধি কৰি সেইটো বন্ধ কৰক। সেইকাৰণে আজি ৰাইজক সজাগ কৰিবৰ কাৰণেও আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। সমষ্টি গণনাটো আমি কিছু বিশ্বাস আল্লাহ ভগৱানকো কৰিব লাগে। ৪ তাৰিখে আপোনাৰ ৰিজাল্ট দিব, তাত ভোটত কি ৰায় দিছে তাত ইভিএমত আপোনাৰ আবদ্ধ হৈ আছে। আমি ৪ তাৰিখলৈকে ৰখিব লাগে, নহ'লে ভগৱান আল্লাহও নাৰাজ হ'ব। কিন্তু এই সময়খিনি হ'ল যে আমি সকলোৱে ৰাইজৰ কথা ক'ত পাতিম। আমি আজি যদি আমাক যদি মিডিয়াই সহায় নকৰে, এই কথাখিনি ৰাইজৰ কথাখিনি ক'ত পাতিম। ৰাইজৰ হাহাকাৰ লাগিছে, ৰাইজৰ উপাৰ্জন কমি গৈছে, বয় বস্তুৰ দাম বঢ়াই দিছে আৰু মুখ্যমন্ত্ৰীয়ে বাহিৰত গৈ পেলাই বেয়া বেয়া কথা কৈ আছে। গতিকে এই সময়খিনিত ৰাইজৰ পক্ষত থাকি ৰাইজৰ অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৰু চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে আনকনষ্টিটিউচনেল অসাংবিধানিক কথা কৈছে, এটা সাংবিধানিক পদত থাকি সংবিধানত থাকি যি কৰিছে তেওঁৰ বিৰুদ্ধে মই ভাবোঁ যে এটা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিছিল বহু নীতি শিক্ষাৰে তেওঁলোকে কথা কৈছিল। এতিয়া শ্ৰমতো এটা কষ্ট কৰিব লাগে যে এজন কনষ্টিটিউচনেল পোষ্টত থাকি আনকনষ্টিটিউচনেল অসাংবিধানিক কথা কৈ গোটেই বাতাবৰণ বিনষ্ট কৰিছে। এটা শ্ৰমতো কেছ কৰি তেখেতক কৈফত তলব কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আপোনালোকৰ যোগেদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসাংবিধানিক মই কৈছোঁ, অসাংবিধানিক মুখ্যমন্ত্ৰী এজনে সাংবিধানিক পদত্ব এটা বিষয় বাবদ থাকি এনেদৰে আনকনষ্টিটিউচনেল কথা কোৱাৰ নজিৰ নাই, থাকিব নোৱাৰে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, কৈফত তলব কৰিব লাগে আৰু তেওঁৰ ইমিডিয়েটলি তেখেতক এনেধৰণৰ কথাৰ পৰা বিৰত থাকিবৰ কাৰণে নটিচ কৰিব লাগে। আপোনালোকে কৈছে সেইটোৱেতো আমাৰ বিজয়। কেইদিনমানৰ কৈছে আগত কৈছিল 400, আমাৰ যেনেকৈ কৈছিল প্ৰথমে 14, তাৰপিছত 13, তাৰপিছত 12, তাৰপিছত 11.5, এতিয়া আকৌ নোকোৱা হ'ল, এতিয়া এওঁলোকতো নোকোৱা হ'ল। গতিকে আপোনালোকে চাওক, ৰাইজ অতিষ্ঠ হৈছে। ইউপিত আমি আগতকৈ ভাল হ'ব, বিহাৰত আমাৰ আগতকৈ ভাল হ'ব, মহাৰাষ্ট্ৰত আমাতকৈ ভাল হ'ব, ৰাজস্থানত আমাৰ ভাল হ'ব, মধ্যপ্ৰদেশত আমাৰ ভাল হ'ব, সাউথতো তেওঁলোকে নাপায়ে, অসমত আমাৰ ভাল হ'ব। গতিকে ইণ্ডিয়াৰ নেতৃত্বত নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।